মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ গণিতৰ 1 নম্বৰ পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া এই পাঠটিৰ মনমলা উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পাঠটিৰ নাম হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া। নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাড়ী প্ৰতি ২০০ টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোৱা। নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল। তেওঁলোকে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাইছিল আৰু সেই ভ্ৰমণলৈ যাবৰ বাবে প্ৰত্যেকেই ২০০ টকাকৈ উঠাইছিল আৰু এখন গাড়ীৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল। আৰু তেওঁলোকে বিভিন্ন ঠাই চাইছিল যেনে তেওঁলোকে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈও তেওঁলোক গৈছিল। গতিকে ইয়াৰ ওপৰত আমাক কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক কৰিবলৈ কৈছে। ইয়াত চোৱা দূৰত্ব দিয়া আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ ৭৯ কিলোমিটাৰ। অৰ্থাৎ চোৱা এইখন হৈছে মেপখন তোমালোকক দিয়া আছে। এইখিনি ঠাইখিনি হৈছে নলবাৰী। এই নলবাৰীৰ পৰা এনেকৈ বাছৰ দৰে তেওঁলোক আহিছে আৰু নলবাৰীৰ পৰা ইয়ালৈকে দূৰত্ব হৈছে ৭৯ কিলোমিটাৰ, ৭৯ কিলোমিটাৰ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ ৪ কিলোমিটাৰ আৰু এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰখনৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দূৰত্ব হৈছে ৪ কিলোমিটাৰ। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ ৯ কিলোমিটাৰ। আকৌ এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চিৰিয়াখানালৈ কিমান কিলোমিটাৰ? ৯ কিলোমিটাৰ। চানমাৰীৰ পৰা তাৰকাগৃহলৈ ৩ কিলোমিটাৰ। আকৌ এই চানমাৰীৰ পৰা তাৰকাগৃহলৈ ৩ কিলোমিটাৰ। আমাক সুধিছে আৰু কৈছে যে তাৰকাগৃহৰ পৰা নলবাৰীলৈ ৭০ কিলোমিটাৰ। এই তাৰকাগৃহৰ পৰা এনেদৰে নলবাৰীলৈ কিমান কিলোমিটাৰ? ৭০ কিলোমিটাৰ। এতিয়া ইয়াৰ পৰা আমাক কেইটামান প্ৰশ্ন দিছে। প্ৰথম প্ৰশ্নটো আছিলে নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব ১০ কিলোমিটাৰ। নলবাৰীৰ পৰা অৰ্থাৎ এইখিনি ঠাইৰ পৰা, এইখিনি হৈছে নলবাৰী, এই ঠাইখিনিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান কিলোমিটাৰ সুধিছে। এতিয়া চোৱাচোন নলবাৰীৰ পৰা আমাক আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান কিলোমিটাৰ পাইছিলোঁ? ৭৯ কিলোমিটাৰ, ৭৯ কিলোমিটাৰ পাইছিলোঁ। আকৌ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ আমি পাইছিলোঁ ৪ কিলোমিটাৰ। অৰ্থাৎ এই নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান কিলোমিটাৰ আমি কেনেকৈ উলিয়াম? ৭৯ৰ লগত ৪ আমি যোগ কৰি দিম। যোগ কৰি যিটো আমি সংখ্যা পাম সেইটোৱে হ'ব ইয়াৰে উত্তৰ। তোমালোকে যদিহে তোমালোকৰ বহীত লিখি ল'ব বিচৰা এনেদৰে লিখি ল'ব পৰা। নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব হ'ব ৭৯ কিলোমিটাৰ যোগ ৪ কিলোমিটাৰ। ৭৯ৰ লগত ৪ যোগ কৰিলে কিমান পাম আমি? ৮৩ কিলোমিটাৰ পাম। ৪ × ৯ = ৪, ১৩, ১৩ × ৩ হাতে গ'ল ১, ৭ৰ লগত হাতে যোৱা ১টো যোগ কৰিলে পাম আমি ৮। অৰ্থাৎ ৮৩ কিলোমিটাৰ আমি পালোঁ। এইটোৱে হ'ব ইয়াৰে উত্তৰটো। ঠিক আছে, আমি ইয়াতে কিমান লিখিম? ৮৩ কিলোমিটাৰ লিখিম। কেনেকৈ গম পালোঁ? নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ ৭৯ কিলোমিটাৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ ৪ কিলোমিটাৰ। গতিকে এই দুটা যোগ কৰি দিওঁতে আমি নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব আমি পাই গ'লোঁ। ২ নম্বৰত দিছিল কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল। এয়া হৈছে শংকৰদেৱ কলাক্ষেত্ৰ। এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা কি সুধিছে আমাক? তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান আমাক সুধিছে। আমি কেনেকৈ উলিয়াম? আমি এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব উলিয়াব লাগে। আমি ইয়াত দিয়া আছে নহয় শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ কিমান কিলোমিটাৰ? শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা এই চানমাৰীলৈকে কিমান কিলোমিটাৰ? ৯ কিলোমিটাৰ। এইখিনিত ৯ কিলোমিটাৰ। আৰু চানমাৰীৰ পৰা তাৰকাগৃহলৈ, এই চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান কিলোমিটাৰ দিয়া আছে? ৩ কিলোমিটাৰ। গতিকে 9 + 3 কিমান হ'ব? 12 কিলোমিটাৰ
হ'ব কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব 12 কিলোমিটাৰ আৰু এটা কুৱেশ্যন দিছিল যে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব কিমান চানমাৰীৰ পৰা তাৰকাগৃহ হৈ এতিয়া চোৱা এই চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান কিলোমিটাৰ চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু আমাক দিয়া আছিল যে তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ তাৰকাগৃহৰ পৰা যদি এনেদৰে যোৱা যায় নলবাৰীলৈ 70 কিলোমিটাৰ অৰ্থাৎ এই 3ৰ লগত এই ইয়াৰ পৰা ইয়ালৈ দূৰত্ব যেটো কিলোমিটাৰ 70 কিলোমিটাৰ আমি যোগ কৰি দিম 70 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 73 কিলোমিটাৰ 73 কিলোমিটাৰ ঠিক আছে যদি তোমালোকে বুজি পাইছা ভিডিঅ লাইক কৰি দিবলৈ নাপাহৰিবা যদি ফেসবুক পেজত চাই আছা ফেসবুক পেজটি ফলো কৰি দিবা নেক্সট কুৱেশ্যন দিছে এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা এবাৰ আমাক কি দিছে ভ্ৰমণৰ লগত জড়িত কেইটামান সমস্যা দিছে এই সমস্যা কেইটা আমাক দলত বহি আলোচনা কৰি সমাধান কৰিব কৈছে প্ৰথমটো দিছিল যে গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা পূৰণ 20 টকা অৰ্থাৎ প্ৰত্যেকৰ পৰা কিমানকৈ টকা তোলা হৈছিল 200 টকাকৈ তোলা হৈছিল যে প্ৰত্যেকৰ পৰা যদি 200 টকাকৈ সংগ্ৰহ কৰা হয় বা তোলা হয় 20 জন ছাত্ৰ-ছাত্ৰী আছিল গতে 200 ৰ লগত আমি কি কৰিব লাগিব 20 টো পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি যেটো পূৰণ ফল পাম সেইটো হ'ব মুঠ ধনৰ পৰিমাণ তোমালোকে পূৰণটো মুখে মুখেও কৰিব পৰা যেনে চোৱা 2 দুগুণ কিমান 4 আৰু 3টা শূন্য থাকি গল নহয় 3টা শূন্য তোমালোকে এনেদৰে দি দিব পৰা কিমান টকা পালো আমি 4000 টকা এনেকৈ লিখি দিলে তোমালোকৰ বহুতেই বুজি নোপোৱা গতিকে মই তোমালোকক অংকটো কৰি দিছো তোমালোকে চোৱা এটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 200 পূৰণ 20 প্ৰথমতে আমি এই 200 সংখ্যাটোক 2 শূন্যৰে পূৰণ কৰিম যেটো শূন্যৰে পূৰণ কৰিম শূন্যৰ তলে তলে ভাটিম শূন্যৰ লগত শূন্য পূৰণ কৰিলে হ'ব শূন্য মনত ৰাখিবা যে কোনো সংখ্যাক যেতিয়া আমি শূন্যৰে পূৰণ কৰো সংখ্যাৰ পূৰণফল সদায় শূন্যই হয় এই শূন্যটোৰ লগত এইটো শূন্য পূৰণ কৰোতে আমি শূন্যই পালো এই শূন্যটোৰ লগত 2 পূৰণ কৰোতে আমি শূন্য পালো এইবাৰ আমাৰ শূন্যৰে পূৰণ কৰা হৈ গল এবাৰ আমি এই 2টোৰে 200ক পূৰণ কৰিম 2 লগত শূন্য পূৰণ কৰিলে শূন্য হ'ব যেহেতু আমি 2ৰে পূৰণ কৰিলো 2ৰ তলে তলে ভাটিম 2ৰ লগত এইটো শূন্য পূৰণ কৰোতে শূন্য পালো 2 দুগুণ পালো আমি 4 এতিয়া যোগ কৰি দিম ইয়াতে হ'ব 0 ইয়াতেও 0 ইয়াতেও 0 ইয়াতে হ'ব 4 অৰ্থাৎ মুঠ ধনৰ পৰিমাণ কিমান পালো আমি 4000 টকা পালো এতিয়া 2 নম্বৰটো কি দিছে চাওঁচোন দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব অৰ্থাৎ মুঠ টকা তেওঁলোকৰ কিমান আছিল এক নম্বৰত পালো নহয় আমি 4000 টকা আছিল 4000 টকাৰ যদি গাড়ী ভাড়াৰ যদি তেওঁলোকে 2200 টকা দিয়ে তেতিয়া হলে এই আৰু কিমান টকা হাতত থাকিব আমাক সুধিছে গতে কি কৰিম আমি 4000 টকাৰ পৰা মুঠ পইচা আছিল 4000 এই 4000 টকাৰ পৰা গাড়ী ভাড়াৰ পইচাটো অৰ্থাৎ 2200 টকা আমি বিয়োগ কৰি দিম যেটো বিয়োগ ফল পাম সেই বিয়োগ ফলটো ইয়াতে আমি লিখিব লাগিব গতিকে সোৱা আমি লিখিলো মুঠ ধনৰ পৰিমাণ মুঠ ধন আছিল 4000 টকা লিখিলো গাড়ী ভাড়া দিলে তেওঁলোকে 2200 টকা গতিকে আমি বিয়োগ কৰিব লাগিব শূন্যৰ পৰা শূন্য বিয়োগ কৰিলে শূন্য পালো এইটো শূন্যৰ পৰা এই শূন্যটো বিয়োগ কৰিলে আমি শূন্য পালো এইটো শূন্যৰ পৰা আমি 2 বিয়োগ কৰিব নোৱাৰো কাৰণ শূন্যৰ পৰা 2 বিয়োগ না যায় গতিকে ইয়াত 4 আছিল ইয়াৰ পৰা এক ধাৰে আনিলো আনতে হৈ গল 10 ৰ পৰা যেতিয়া 2 বিয়োগ কৰিম তেতিয়া কিমান পাম 8 ইয়াত 4 আছিল নহয় 4 পৰা এক ধাৰে নিলো গতিকে ইয়াত থাকিল 3 2 গলে থাকিব 1 অৰ্থাৎ বাকি কিমান পইচা থাকিল 1800 টকা থাকিল তোমালোকে এনেদৰে লিখি লবা 3 নম্বৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকেটৰ বাবে 21 জনৰ গাইপতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হল ইমান টকা আৰু বাকি ৰল ইমান টকা এতিয়া সোৱা 21 জন বুলি পালা তোমালোকৰ বহুতে কনফিউজ হ'ব যে 20 জনে ছাত্ৰ-ছাত্ৰী আছিল 21 জন কোন হল এজন শিক্ষক আছিল 21 জন হল 21 জনৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত এনে প্ৰৱেশ কৰিব নোৱাৰে তে প্ৰৱেশ টিকট লাগিব আৰু প্ৰৱেশ টিকটৰ মূল্য হৈছে 10 টকা যেহেতু শিক্ষকজনৰ সৈতে 21 জন আছিল গতিকে গাইপতি 10 টকাকৈ খৰচ হল অৰ্থাৎ 21 ৰ লগত আমি কি কৰিব লাগিব 10 টকা 10 টো পূৰণ কৰিব লাগিব
21ৰ লগত 10 পূৰণ কৰি যিটো পূৰণফল পাওঁ আমি ইয়াত লিখিব লাগিব আৰু সেই পূৰণফলটো আমি এই বাকি ৰোৱা পইচা অৰ্থাৎ 1800ৰ পৰা আমি কি কৰিব লাগিব এই পূৰণফলটো আমি বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি যিখিনি টকা হাতত ৰব এইখিনি ইয়াতে লিখিব লাগিব এতিয়া চোৱা টিকটৰ বাবে মুঠ খৰচ হ'ল 21 জন আছিল তেওঁলোক গতিকে 10 টকাকৈ টিকটৰ মূল্য গতিকে কিমান খৰচ হ'ল চাও আছোন 1 ৰ লগত 0 পূৰণ কৰিলে 0 2 ৰ লগত 0 পূৰণ কৰিলে 0 1 1 গুণ হ'ল 1 2 1 গুণ হ'ল 2 এটা যোগ কৰা এইখিনি 0 1 ৰ লগত 0 যোগ কৰিলে 1 আৰু ইয়াতে হ'ল 2 অৰ্থাৎ 210 টকা আমাৰ খৰচ হ'ল এতিয়া বাকি কিমান ৰৈছিলে 1800 টকা বাকি ৰৈছিলে গতিকে 1800 টকা অৰ্থাৎ গাড়ী ভাড়া দিয়াৰ পিছত 1800 টকা ৰৈ গৈছিল 1800 টকাৰ পৰা টিকটত খৰচ হ'ল 210 টকা এটো আমি বিয়োগ কৰি দিব লাগিব 0 ৰ পৰা 0 বিয়োগ কৰিলে হ'ব 0 এই 0 ৰ পৰা 1 বিয়োগ যাব জানো না যায় নগলে ইয়াত 8 আছে নহয় 8 ৰ পৰা 1 ধাৰে আনিলে 10 হ'ল 10 ৰ পৰা 1 বিয়োগ কৰিলে হৈ গ'ল ইয়াতে 9 ইয়াতে 8 আছিল কিন্তু 1 ধাৰে নিলু গতিকে 8 ৰ ঠাইত থাকিলে আমাৰ 7 7 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 5 ইয়াতেও থাকিলে 1 গতে বাকি কিমান ৰল 1590 টকা বাকি ৰল আশা কৰিছো তোমালোকে বুজি পাইছা টিকটৰ মুঠ খৰচ হ'ল 210 টকা আৰু এই 1800 ৰ পৰা আমি 210 টকা যেটো খৰচ হ'ল এইটো আমি বিয়োগ কৰি দিলো বিয়োগ কৰোতে আমি কিমান পালো বিয়োগ কৰোতে পালো আমি 1590 টকা গতিকে 1590 টকা খৰচ হোৱাৰ পিছত ৰৈ গ'ল ঠিক আছে ইয়াতে লিখি দিলো তোমালোকে কিন্তু কাট পেন্সিল ব্যৱহাৰ কৰিহে লিখিবা বহুতো ছাত্ৰ ছাত্ৰী আগৰ ভিডিঅসমূহত কমেন্ট কৰিছিলে যে কাট পেন্সিলেৰে লিখিলে তেওঁলোকে চিনি নাপায় সেইবাবে মই কলম ব্যৱহাৰ কৰি লিখি দিছো যাতে তোমালোকৰ কোনো অসুবিধা নহয় 4 নম্বৰত আছে দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল গতে তেওঁলোকে যেহেতু ভ্ৰমণ কৰিবলৈ গৈছিল খোৱা বোৱাটো কৰিব লাগিব গতে খোৱা বোৱাৰ নামত প্ৰত্যেকজনৰ এজনৰ যদি 65 টকা খৰচ হয় মুঠ গৈছিলে কিমান জন 21 জন 21 জনৰ মুঠ টকা কিমান খৰচ হ'ল কেনেকৈ উলিয়াব পাৰিম আমি এই 65 ৰ লগত আমি 21 টো পূৰণ কৰি দিম পূৰণ কৰি যেটো পূৰণ ফল পাম আমি ইয়াতে লিখিব লাগিব গতিকে আহাচোন আমি 65 ৰ লগত 21 আমি পূৰণ কৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহা আমি পূৰণটো কৰো 65 পূৰণ 21 তোমালোকে ভালদৰে মনোযোগ দিবাচোন 5 1 গুণ কিমান 5 আৰু 6 1 গুণ কিমান 6 ঠিক আছে 5 1 গুণ 5 আৰু 6 1 গুণ 6 এবাৰ 2 ৰে পূৰণ কৰিম 5 2 গুণ 10 10 ৰ 0 হাতে গল 1 6 2 গুণ 12 হাতে 1 আছিল নহয় 12 ৰ লগত 1 যোগ কৰিলে হৈ গল 13 এতিয়া এইখিনি আমি কি কৰিম যোগ কৰিম 5 ৰ ইয়াত 5 হ'ব 6 ৰ লগত 0 যোগ কৰিলে হ'ব 6 ইয়াতে হল 3 ইয়াতে হ'ব 1 গতিকে কিমান টকা খৰচ হ'ল তেওঁলোকৰ খোৱা লোৱাৰ বাবদ 1365 টকা গতিকে ইয়াতে তোমালোকে লিখি লবা 1365 টকা এতিয়া আমাক খুদিছে যে এতিয়া দলটোৰ হাতত 10 টকা জমা থাকিল এটা দলটোৰ হাতত কিমান টকা জমা থাকিল খুদিছে এটা খৰচ কৰি গোটেইখিনি খৰচ কৰি কিমান আছিল 1590 টকা আছিল 1590 টকাৰ পিছত আকৌ খোৱাৰ বাবদ খৰচ কৰিলে 1365 টকা গতিকে আমি 1590 ৰ পৰা 1365 টো বিয়োগ কৰি দিলে হাতত কিমান টকা জমা থাকিল ইয়াতে আমি পাম এতিয়া চোৱা আমি 1590 ৰ পৰা 1365 টো আমি বিয়োগ কৰিম এতিয়া চোৱাচোন 0 আছে ওপৰত তলত আছে 5 0 ৰ পৰা জানো 5 বিয়োগ যাব নিশ্চয় না যায় ইয়াত 9 আছে নহয় 9 ৰ পৰা 1 ধাৰে আনিলে ইয়াত কিমান হ'ব 10 হ'ব 10 ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 5 ইয়াত 9 আছিল 1 ধাৰে নিলু গতিকে 9 ৰ ঠাইত থাকিলে 8 8 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 2 5 ৰ পৰা 3 বিয়োগ কৰিলে থাকিব 2 1 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব 0 এইফালে 0 ৰ কোনো ভ্যালু নাই গতিকে আমি নিলিখো কিমান পালো আমি 1590 ৰ পৰা 1365 বিয়োগ কৰোতে পালো আমি 225 টকা এই 225 টকাটো আমি ইয়াতে আমি লিখিব লাগিব যে এতিয়া দলটোৰ হাতত 225 টকা জমা থাকিলে ঠিক আছে এতিয়া চাও আহাচোন 6 নম্বৰত কি দিছে ইয়াতে দিছে যে কিতাপ কিনিবৰ বাবে ৰন্তুক দেউতাকে 450 টকা দি পঠাইছিল হি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে এখন বুঢ়ী আইৰ সাধু মূল্য 66 টকা এখন ইছপৰ সাধু মূল্য 45 টকা
এখন স্পকেন ইংলিছ মূল্য 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খন মুঠ মূল্য 125 টকা গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল কি কৰিলে ৰন্টুৰ দেউতাকে ৰন্টুক কিতাপ কিনিবৰ বাবে 450 টকা দি পঠিয়াইছিল সি যেতিয়া গ্ৰন্থমেলাত গৈছিল তেতিয়া এই কিতাপসমূহ কিনিছিলে সাধু এখন কিনিছিল 66 টকাৰে ইছপৰ সাধু এখন কিনিছিল 45 টকাৰে স্পকেন ইংলিছৰ কিতাপ এখন কিনিছিল 82 টকাৰে ৰং কৰিব পৰা কিতাপ 5খন 125 টকাৰে কিনিছিল এতিয়া এই গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল আমাক উলিয়াবলৈ কৈছে তোমালোকে এনেদৰে লিখি লবা যে কিতাপ কিনিবৰ বাবে ৰন্টুক দেউতাকে 450 টকা দি পঠাইছিল কিতাপসমূহ কিনোতে ৰন্টুৱে খৰচ কৰিলে বুঢ়ীআইৰ কিতাপ কিনিছিল এখন তাত খৰচ কৰিলে 66 টকা ইছপৰ সাধু এখন কিনিছিল 45 টকাৰে স্পকেন ইংলিছৰ কিতাপ এখন কিনিছিল 82 টকাৰে ৰং কৰিব পৰা কিতাপ 5খন কিনিছিল 125 টকাৰে এটা কিমান টকা খৰচ কৰিলে জানিবৰ বাবে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে আমি যোগ কৰো আহা 6 পাছে কিমান 11 11 লগত 2 যোগ কৰিলে হৈ গল 13 13 লগত 5 যোগ কৰিলে হ'ব 18 18 8 পাতিলো হাতে গল 1 6 4 10 10 লগত 8 যোগ কৰিলে হ'ল 18 18 লগত 12 যোগ কৰিলে হ'ব 30 হাতে 1 আছিলে 1 যোগ কৰিলে হ'ব 31 অৰ্থাৎ ৰন্টুৱে 318 টকা কিতাপ কিনোতে খৰচ কৰিলে এতিয়া আমাক সুধিছে যে ৰন্টুৰ হাতত কিমান টকা জমা থাকিব ইয়াত লিখিবা ৰন্টুৱে মুঠ 318 টকাৰ কিতাপ কিনিলে গতিকে ৰন্টুৰ হাতত জমা থাকিব দেউতাকে কিমান দিছিলে 450 টকা দিছিল তাৰে তেওঁ 318 টকাৰে কিতাপ কিনিলে গতিকে যিমান টকা দেউতাকে দিছিল তাৰ পৰা কিমান কিতাপ কিনোতে যিমানখিনি খৰচ হ'ল এইখিনি বিয়োগ কৰি দিব লাগিব 0 পৰা 8 বিয়োগ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰো 5 পৰা 1 ধাৰে আনিম আনিলে ইয়াত হ'ল 10 10 পৰা 8 বিয়োগ কৰিলে হ'ব 2 ইয়াৰ পৰা 1 ধাৰে নিলো গতিকে 4 থাকিল 4 পৰা 1 গলে হ'ব 3 4 পৰা 3 বিয়োগ কৰিলে হ'ব 1 অৰ্থাৎ ৰন্টুৰ হাতত জমা থাকিব 132 টকা দে কিতাপ কিনোতে কিমান টকা খৰচ কৰিলে 318 টকা আৰু ৰন্টুৰ হাতত জমা থাকিব 132 টকা তাৰ পিছত কি দিছে চোৱা তলৰ তথ্যখিনি পঢ়া পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি 352 বৰ্গ কিলোমিটাৰ তাৰ পিছত দিছে আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল নেক্সট দিছে আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল তাৰ পিছত দিছে গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কিলোমিটাৰ 2018 চনৰ পিয়ল মতে অৰ্থাৎ লোক পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা 2413টা শেষৰ বাক্যটো দিছিল হিমালয়ৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8800 মিটাৰ এতিয়া এই ওপৰৰ বাক্যত থকা সংখ্যাবোৰ আমাক কি কৈছে আখৰেৰে প্ৰকাশ কৰিবলৈ কৈছে যেনে 352 সংখ্যাটো আখৰেৰে লিখিলে এনেদৰে লিখিব লাগিব দন্ত্য হস্যইকাৰ আৰু দন্ত্য ন হস্যইকাৰ তালব্য খ 300 বত আকাৰ উব্ব 5352 ঠিক তেনেদৰে 600টো আমি কেনেদৰে লিখিব লাগিব সুধিছে গতিকে এনেদৰে লিখিবা দ্বিতীয় ছ 29 600 ঠিক আছে এনেদৰে লিখিবা তাৰ পিছত আছে 1556 ঠিক আছে এনেদৰে লিখিবা ক 1000 হত আকাৰ বৰ্গীয় যত আকাৰ ৰ 1500 পদ আকাৰ ওপৰত চন্দ্ৰবিন্দু প্ৰথম ছ তালব্য খ 556 দ্বিতীয় ছত আকাৰ প 5356 ঠিক তেনেদৰে 2 নম্বৰত কি দিছে 1605 একক দশক শতক হাজাৰ 1000 হ'ব প্ৰথমতে যেহেতু একটো হাজাৰৰ ঘৰত আছে 1000 হ'ব 1000 একক দশক শতক 6টো শতকৰ ঘৰত আছে নহয় গতিকে 600 হ'ব 600 দশকৰ ঘৰত একো নাই একৰ ঘৰত 5 আছে এতিয়া পদ আকাৰ ওপৰত চন্দ্ৰবিন্দু প্ৰথম ছ
এনেদৰে তোমালোকে লিখি ল'বা ই নম্বৰত আছে একক দশক শতক হাজাৰ 1000 ঘৰত কি আছে 1 আছে কি হ'ব 1000 একক দশক শতক 9 ঘৰত শতকৰ ঘৰত 9 আছে গতিকে 900 একক দশকৰ কি আছে 30 আছে গতিকে 30 টো এনেদৰে লিখিব লাগিব তাৰ পিছত তালিব্য হ দি দিবা ঠিক আছে এনেদৰে তোমালোকে লিখি ল'বা ইয়াৰ ওপৰত সম্পূৰ্ণভাৱে আজডাল টানি দি লিখিবা 30 নেক্সট চোৱা একক দশক শতক হাজাৰ 2000 ঘৰত 2 আছে গতিকে দন্ত্য দ হস্যৌকাৰ হস্যাই 2 হত আকাৰ বৰ্গীয় যত আকাৰ 2000 শতকৰ ঘৰত 0 আছে লিখিব নালাগে আৰু ইয়াতে কিমান আছে 18 গতিকে ও মধ্যমীয়া থ 18 যি নম্বৰটো চোৱা একক দশক শতক হাজাৰ 1000 ঘৰত 2 আছে গতিকে কি হ'ব 2000 একক দশক শতক শতকৰ ঘৰত 4 আছে গতিকে হ'ব 400 একক দশক কিমান আছে 13 আছে 400 দন্ত্যত একাৰ ৰ 13 এনেদৰে লিখিবা 23 নম্বৰত আছে একক দশক শতক হাজাৰ 8000 গতিকে লিখিবা 8000 শতকৰ ঘৰত 8 আছে নহয় 800 4 আৰু 8 লগ লাগি কি হ'ব 48 হ'ব ঠিক আছে এনেদৰে লিখিবা মধ্যমীয়া থ প্ৰথম ছ লয় লল্ল হস্যইকাৰ তালিব্য হ এনেদৰে লিখি ল'বা